পত্নীৰ কথামতে নবীনে বৃদ্ধ দেউতাকক বৃদ্ধাশ্ৰমত থবলৈ লৈ গৈছিল। বৃদ্ধাশ্ৰমৰ মেনেজাৰজনৰ লগত কথা পাতি নবীনে কাগজে কলমে যি কৰিবলগীয়া আছিল সকলো কৰিলে। সকলো কাম কাজ শেষ হোৱাত মেনেজাৰজনে এটা সময়ত দেউতাক হৰনাথক বৃদ্ধাশ্ৰমৰ এটা কোঠা দেখুৱাই দি ক'লে, আপুনি আজিৰে পৰা ইয়াতেই থাকিব পাৰিব। এয়া কোঠাটোৰ লগতে লেট্ৰিন বাথৰুম একেলগে আছে। আপোনাৰ ল'ৰাই আপোনাৰ বাবে এই সুবিধাখিনি বিচাৰিছে। দেউতাক হৰনাথে একো উত্তৰ নিদি কেৱল হাঁহিলে। নবীনে মন কৰিছিল যে দেউতাকে ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ অহাৰ সময়ত আৰু আশ্ৰমত উপস্থিত হৈও একো দুখ কৰা নাছিল। মানে এক অৰ্থত ক'বলৈ গ'লে তেওঁৰ মুখত দুখ শোকৰ কোনো চিনমোকামেই নাছিল। মেনেজাৰজনে দেখুৱাই দিয়া কোঠাটোত সোমাই তেওঁ যেন এক অনন্য শান্তিহে পাইছে। এটা সময়ত সকলো কাম কাজ শেষ কৰি নবীনে দেউতাকক মাত লগাই ঘৰলৈ বুলি আহিবলৈ ওলাল। তেতিয়া দেউতাকে ক'লে, যা বোপাই যা, ল'ৰা ছোৱালী দুটাক ভালকৈ ৰাখিবি, সিহঁতৰ খোৱা বোৱাত নজৰ ৰাখিবি। নবীনে দেউতাকৰ ভৰি চুই সেৱা জনালে আৰু যাবলৈ বুলি কোঠাটোৰ পৰা ওলাই আহিল। অলপ দূৰ গৈ বৃদ্ধাশ্ৰমৰ মেইন গেটখন পাই সি এবাৰ ঘূৰি চাই দেখিলে যে দেউতাকে মেনেজাৰজনৰ লগত বাৰাণ্ডাতে বহি বেছ হাঁহি ফূৰ্তি কৰি কথা পাতি আছে। নবীনে মনে মনে ভাবিবলৈ ধৰিলে যে দেউতাটো এই আশ্ৰমলৈ আজিহে প্ৰথম আহিছে, কিন্তু মেনেজাৰজনৰ লগত কথা পাতোঁতে এনে লাগিছে যেন এই আশ্ৰমখন দেউতাৰ বহুদিনৰ চিনাকি। ইয়াৰ ৰহস্য কি জানিবলৈ নবীনৰ মন গ'ল। নবীনে গেটৰ পৰা উভতি আহিলে। তেতিয়া মেনেজাৰজনে দেউতাকৰ সন্মুখতে নবীনক সুধিলে, উভতি আহিলা যে, কিবা কথা আছিল নেকি? তেতিয়া নবীনে ক'লে, আপোনাৰ লগত মোৰ দুটামান কথা আছিল দাদা। মেনেজাৰজনে নবীনৰ দেউতাক হৰনাথক বহিবলৈ কৈ নবীনক তেওঁৰ কোঠাটোলৈ লৈ গ'ল। তেতিয়া নবীনে দেউতাকৰ কথা লৈ মেনেজাৰজনক সুধিলে, দাদা মোৰ এটা কথা জানিবলৈ বৰ মন গৈছে, সেয়েহে উভতি আহিছোঁ। তেতিয়া মেনেজাৰজনে ক'লে, কি কথা? তেতিয়া নবীনে ক'লে, দেউতাই আপোনাক বহু আগৰে পৰাই চিনি পায় নেকি? আৰু এই আশ্ৰমখনৰ কথা দেউতাই বহু আগৰে পৰাই জানে নেকি? তেতিয়া মেনেজাৰজনে যি ক'লে সেয়া শুনি নবীনৰ মূৰত যেন সৰগ ভাগি পৰিল। আজি অতদিনে সি যি ভাবি আছিল সেয়া সম্পূৰ্ণ ওলোটা হৈ পৰিল। সেই সময়তে নবীনৰ পত্নী নিশাই তালৈ ফোন কৰিলে। নবীনে মেনেজাৰৰ কোঠাৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলে। নবীনে ফোনটো ৰিচিভ কৰাত নিশাই ক'লে, তুমি ইমান দেৰি আহি পোৱা নাই যে, কি হ'লনো? তেতিয়া নবীনে ক'লে, ৰ'বা মই গৈ আছোঁ আৰু দেউতাকো লগতে লৈ গৈ আছোঁ। তেতিয়া নিশাই এক প্ৰকাৰ আচৰিত হৈ সুধিলে, কি দেউতাক? অঁ দেউতাক, মই দেউতাক লগত লৈ গৈ আছোঁ। নবীনৰ এই কথা শুনি নিশাই এইবাৰ খঙতে ক'লে, নবীন তুমি বলিয়া হোৱা নাইতো? আজি ইমান দিনে কষ্টই মষ্টই দেউতাক আমাৰ লগত ৰাখিলোৱেই, মই আৰু ৰাখিব নোৱাৰোঁ দেই। তুমি কি কৰা কৰিবা, কাৰণ দেউতাই ইয়াত থাকিলে যে কিমান অসুবিধা হ'ব তুমি নাজানা নেকি? নে তুমি জানিও নজনাৰ ভাও ধৰিছা? তেতিয়া নবীনে ক'লে, দেউতা থকাৰ বাবে মই কিন্তু একো অসুবিধা পোৱা নাই, তুমি কি পাইছা মই নাজানো। তেতিয়া নিশাই ক'লে, তুমি কেনেকৈ গম পাবা? তুমিতো দিনৰ দিনটো অফিচতে থাকা, মই সেই দিনটো ঘৰত থাকোঁ। যেতিয়াই তেতিয়াই চাহ তামোল যোগান ধৰা, বিচনাৰ কাপোৰৰ পৰা আদি কৰি গাৰ কাপোৰ পৰ্যন্ত মই ধুব লাগে। তেতিয়া নবীনে ক'লে, অ' হয় নেকি? ঠিক আছে, তুমি আজিৰ পৰা একো কৰিব নালাগে। দেউতাৰ কাৰণে যি কৰিব লাগে মই কৰিম। দেউতাৰ চাফ চিকুণতাৰ পৰা খোৱা বোৱালৈকে সকলো কাম মই কৰিম। মুঠতে দেউতা এতিয়াৰে পৰা আমাৰ লগত থাকিব। তেতিয়া নিশাই ক'লে, আমাৰ নহয় তোমাৰ লগত থাকিব বুলি কোৱা। দেউতা থাকিলে মই থাকিব নোৱাৰিম। দেউতা থাকিলে মই মোৰ বন্ধু বান্ধৱীয়েই হওক বা আমাৰ কোনো সম্বন্ধীয়েই হওক কাকোৱে মাতিব নোৱাৰোঁ, কাকোৱে ঘৰত এৰাতি ৰখাব নোৱাৰোঁ। তেতিয়া নবীনে ক'লে, কিয়? তাতনো দেউতাই কি কৰিলে? দেউতাইতো নিজৰ কাম নিজেই কৰে আৰু দেউতা থকা বাবে আমাৰ ভালহে হৈছে। আমাৰ ল'ৰা ছোৱালী দুটাৰ লগত খেলিব পাৰিছে আৰু দেউতাই দেখোন সিহঁতৰ লগত খেলিয়েই থাকে। তুমিনো সিহঁতক কিমান চাব লাগে? তোমাৰ আধা কাম দেউতাই কৰে। সিহঁতক গা ধুওৱাৰ পৰা আদি কৰি কাপোৰ পিন্ধোৱা আদি সকলো কাম দেউতাই কৰে। তেতিয়া নিশাই অলপ বিৰক্তিৰ সুৰত ক'লে, তুমিনো আজি ইমান দিনে বুজি বুজি কিয় নুবুজা হ'লা? আৰু দেউতাক বৃদ্ধাশ্ৰমত থ'বলৈ গৈ আকৌ উভতাই লৈ অহাটো কি কথা? মই একো ধৰিব পৰা নাই। যাওঁতে দেউতাই কিবা পাঠ পঢ়ালে নেকি তোমাক? তেতিয়া নবীনে ক'লে,
তুমি বুজা নাই নিশা, দেউতাই অন্য পাঠ পঢ়োৱাৰ প্ৰয়োজন নাই। দেউতা নিজেই এটা পাঠ। দেউতাৰ পৰা শিকিব লগা বহুত আছে। তেতিয়া নিশাই অলপ চিঞৰি ক'লে, দেউতাৰ পৰা তুমিয়েই শিকি থাকা, মোক একো শিকাব নালাগে। মুঠতে মই এটাই বিচাৰোঁ যে তুমি যাতে থ'বলৈ যোৱা মানুহজনক আৰু ঘূৰাই নানা। তেতিয়া নবীনে ক'লে, তুমি যি কৰা কৰি থাকিবা, মই মোৰ সিদ্ধান্ত ল'লোঁ। তুমি তোমাৰ বাবে যি সিদ্ধান্ত ল'বা মোৰ আপত্তি নাই। এই বুলি কৈ নবীনে ফোনটো ছুইচ অফ কৰি দিলে। আনফালে নিশাই চিঞৰি চিঞৰি কিবা কিবি কৈয়ে থাকিল। কিছু সময় পিছত নবীনে দেউতাকক ক'লে, দেউতা, তুমি আৰু ইয়াত থাকিব নালাগে, ব'লা আমি ঘৰলৈ যাওঁ। তেতিয়া দেউতাকে সুধিলে, কিন্তু কিয়? মোকতো তুমি ইয়ালৈ বুলিহে লৈ আহিছিলা, আকৌ কি হ'ল? তেতিয়া নবীনে ক'লে, নাই, একো হোৱা নাই, ব'লা আমি ঘৰলৈ যাওঁ। তুমি আৰু কেতিয়াও ইয়ালৈ আহিব নালাগে। এই বুলি নবীনে দেউতাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। তেতিয়া দেউতাকে ক'লে, তুমি কিয় কান্দিছা শুন? তোমাৰ মাৰালৈ মনত পৰিছে নেকি? তেতিয়া নবীনে কান্দি কান্দিয়েই ক'লে, ব'লা মই সকলো ক'ম তোমাক। এই বুলি কৈ নবীনে দেউতাকক লৈ গাড়ীত বহিলে আৰু ঘৰলৈ বুলি ৰাওনা হ'ল। গৈ থাকোঁতে দেউতাকে সুধিলে, শুন, তুমি নক'লা যে মই আকৌ ঘৰলৈ কিয় যাব লাগে? তেতিয়া নবীনে ক'লে, তুমি মোৰ পৰা বহুত ডাঙৰ কথা এটা লুকুৱাই ৰাখিছা। ঘৰলৈ গৈ আজি তুমি সকলো কথা ক'ব লাগিব। নিশায়ো কথাবিলাক জানিব লাগিব। তেতিয়া দেউতাক মনে মনে থাকিল। হৰনাথে চিন্তা কৰিবলৈ ধৰিলে যে নবীনে বাৰু মোক কি কথা লুকুওৱা বুলি কৈছে। সি বাৰু তাৰ সকলো কথা গম পালে নেকি? 1.5 ঘণ্টামানৰ পিছত দুয়ো ঘৰত উপস্থিত হ'ল। হৰনাথক দেখি নবীনৰ ল'ৰা ছোৱালী দুটাই দৌৰি আহি সাৱটি ধৰিলে আৰু ক'বলৈ ধৰিলে, এই ককা আহি গ'ল, ককা আহি গ'ল। ককা ককা, আজি আমি বহুত খেলিম দেই। তুমি আমাক এৰি আকৌ যাবাগৈ নেকি? তেতিয়া হৰনাথেও ল'ৰা ছোৱালী দুটাক বুকুৰ মাজত সুমুৱাই লৈ ক'লে, নাই, নাযাওঁ, মই আৰু কেতিয়াও নাযাওঁ। আৰু মই যে গৈছিলোঁ অলপ সময়ৰ বাবেহে গৈছিলোঁ। ল'ৰা ছোৱালী দুটাৰ ফালে চাই নবীনে ক'লে, ঠিক আছে, এতিয়া তোমালোকে খেলা, ককাই হাত মুখ ধুই তোমালোকৰ লগত খেলিব। আনফালে নিশাই শহুৰ দেউতাক উভতি অহা দেখি খঙতে জ্বলি পকি আছিল। নবীনে বাহিৰৰ পৰাই নিশাক মাত লগালে, নিশা, চাওঁ এইফালে আহাচোন, দেউতাৰ এটা বেগ তুমি ভিতৰলৈ লৈ আহা। নিশাই শহুৰ দেউতাক আৰু নবীনক নোচোৱাকৈয়ে গাড়ীখনৰ ওচৰলৈ গ'ল আৰু বেগটো লৈ ভিতৰলৈ সোমাই আহিল। তেতিয়া নবীনৰ দেউতাকে ক'লে, নবীন, নিশাই মই উভতি অহাটো বেয়া পাইছে। তইনো এইবোৰ কি কৰিছ আৰু কিয় কৰিছ? মই হ'লে একো বুজি পোৱা নাই। তেতিয়া নবীনে ক'লে, দেউতা, আজি মই নিশাক একো নকওঁ, তুমি সকলো ক'বা। তেতিয়া দেউতাকে নবীনৰ কথা বুজি পালে যে সি আচলতে কি কথা জানিব বিচাৰিছিল। নবীনে নিশাকো ড্ৰয়িং ৰুমলৈ মাতিলে আৰু দেউতাকৰ ফালে চাই ক'লে, দেউতা, এতিয়া তুমি কোৱা, তুমি ইমান দিনে কিয় এই কথাবোৰ লুকুৱাই ৰাখিছিলা? তেতিয়া দেউতাক হৰনাথে এটা দীঘলীয়া উশাহ লৈ ক'লে, নিশা, নবীন, আজি মই তোমালোকক সকলো ক'ম, শুনা। সৰলা মোৰ পত্নী আছিল। মোৰ তেতিয়া বয়স প্ৰায় 30 বছৰ। মোৰ বন্ধু এজনৰ বিয়াত মই সৰলাৰ লগত চিনাকি হওঁ। তেওঁ এখন প্ৰাইমেৰী স্কুলৰ টিচাৰ আছিল। মই তেতিয়া চৰকাৰী চাকৰি কৰা নাছিলোঁ, এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিলোঁ। চিনাকি হোৱাৰ প্ৰায় 6 মাহমান পিছতে আমি দুয়ো বিয়াত বহোঁ আৰু 6 মাহমান পিছতে মই এটা চৰকাৰী চাকৰি পাওঁ। সৰলা মোৰ বাবে ভাগ্যলক্ষ্মী আছিল, কাৰণ তেওঁক বিয়া পতাৰ পিছতেই মোৰ যথেষ্ট উন্নতি হৈছিল। তেওঁ মোক কেতিয়াও হতাশ হ'বলৈ দিয়া নাছিল। কেতিয়াবা অফিচৰ কামতেই হওক বা অন্য কিবা ঘৰৰ কথা চিন্তা কৰিয়েই হওক, যদি মৌন হৈ বহি থাকোঁ, তেনে তেওঁ বিভিন্ন কথা কৈ মোৰ মনটোক উৎসাহ দিছিল। বিয়াৰ প্ৰায় এবছৰমান পিছতেই আমি সংসাৰৰ কথা অৰ্থাৎ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছিলোঁ। কিন্তু তেতিয়াই আমাৰ জীৱনত এক অঘটন ঘটে। আমি দুয়ো এটা পথ দুৰ্ঘটনাত পতিত হওঁ। মোতকৈ সৰলাই অলপ বেছি আঘাত পাইছিল। প্ৰায় এবছৰমান পিছত আমি গম পালোঁ যে আমি দুয়ো সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছোঁ। বহুতৰে লগত এই বিষয়ে আলোচনা কৰিলোঁ, পৰামৰ্শ কৰিলোঁ, কিন্তু ক'তো একো সুফল নাপালোঁ। মই তেতিয়া হতাশ হৈ পৰিছিলোঁ, কিন্তু সৰলা তেতিয়াও সেই আগৰ দৰেই হৈ আছিল। এদিন সন্ধিয়া মই অফিচৰ পৰা ঘৰ আহি পোৱাত সৰলাই মোক লক্ষ্য কৰিছিল যে মই কিবা কিবি চিন্তা কৰি আহিছোঁ। তেতিয়া সৰলাই মোক ক'লে,
আপুনি ইমান কি চিন্তা কৰিছে? ল'ৰা ছোৱালী জন্ম দিলেহে যে সংসাৰ সুখৰ হ'ব তেনে নহয়। আমি দেখোন কোনো অনাথ সন্তানক নিজৰ কৰি ল'ব পাৰোঁ। সৰলাৰ এই কথাটোৱে মোক যথেষ্ট সকাহ দিছিল। মই এই বিষয়ে মোৰ অফিচত আৰু লগৰবোৰক খবৰ দিলোঁ যে ল'ৰাই হওক বা ছোৱালীয়ে হওক মই এটা সন্তান তুলি ল'ব বিচাৰোঁ। কিছুদিনৰ পিছত মোৰ এজন ভাল বন্ধুৱে মোক আশীৰ্বাদ বৃদ্ধাশ্ৰমলৈ গৈ তাত থকা মেনেজাৰজনৰ লগত কথা পাতিবলৈ ক'লে। তেতিয়া মই তাক সুধিলোঁ যে বৃদ্ধাশ্ৰমত মই শিশু কেনেকৈ পাম? তেতিয়া সি মোক ক'লে, তই কেৱল তালৈ যা আৰু মেনেজাৰজনক লগ কৰ। এতিয়া তুমি যিজন মেনেজাৰক লগ পাইছা সেইজন নহয় আকৌ। তাৰ দেউতাকো আগতে সেইখন আশ্ৰমৰে মেনেজাৰ আছিল। বেচেৰা বৰ সোনকালে ঢুকাল। মই গৈ তাক লগ কৰিলোঁ আৰু সকলো কথা ক'লোঁ। তেতিয়া তেওঁ মোক সেই আশ্ৰমৰ গাতে লাগি থকা এখন অনাথ আশ্ৰমলৈ লৈ গ'ল। সেই আশ্ৰমখনৰ নাম আছিল শিশু গাঁও। মেনেজাৰে মোক ক'লে, দাদা, এয়া এই শিশুটিৰ বয়স 2 বছৰ। কোনোবাই তাক এটা ডাষ্টবিনৰ ওচৰত এৰি থৈ গৈছিল। বেচেৰাই কান্দি আছিল। আমাৰ মানুহে পালে আৰু তাক ইয়ালৈ লৈ আহিলে। চাওকচোন তাৰ চকুকেইটা বৰ মৰম লগা। 2-এটা মাতো ফুটিছে। আপুনি কি কয়? মেনেজাৰজনৰ কথা মতে মই সকলো নিয়ম নীতি আৰু কাগজ পত্ৰ লিখা মিলা আদি সকলো কৰিলোঁ আৰু পিছদিনা সৰলাৰ লগত গৈ তাক লৈ আহিলোঁ। সৰলাই শিশুটিক পাই আনন্দত ক'ব নোৱাৰা হৈ পৰিল আৰু মই আচৰিত হৈছিলোঁ যে সি সৰলাক সেইদিনাই মা বুলি মাতিছিল। সৰলা আৰু মোৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিছিল। আমি তাক পঢ়ুৱালোঁ, শুনালোঁ। সি যেতিয়া ক্লাছ 10ত তেতিয়া সৰলাৰ মৃত্যু হয়। বেচেৰীয়ে তাক লৈ বহু সপোন দেখিছিল আৰু মৃত্যুৰ আগমুহূৰ্তত তেওঁ মোক কৈছিল যে নবীন যাতে এজন ভাল মানুহ হয়। আৰু আজি এয়া তোমাৰ সন্মুখত তোমাৰ স্বামী নবীন, যাক মই সেই আশ্ৰমখনৰ পৰা লৈ আহিছিলোঁ। সৰলাৰ মৃত্যুৰ পিছত মই তাৰ মাকৰো দায়িত্ব পালন কৰিছিলোঁ আৰু এতিয়া সি নিজেই নিজৰ দায়িত্ব ল'ব পৰা হ'ল। তাৰ জীৱনলৈ তুমি আহিলা আৰু তোমালোকৰ জীৱনলৈ ল'ৰা ছোৱালী 2টা আহিল। কিন্তু মোৰ জীৱনৰ পৰা সকলো যেন হেৰাই গ'ল। সৰলায়ো মোক বহুত আগতেই এৰি গুচি গ'ল আৰু আজি তোমালোকেও মোক এৰি যাব বিচাৰিছিলা। আচলতে সেই আশ্ৰমখন মোৰ বৰ আপোন। নবীনে মোক আশীৰ্বাদ আশ্ৰমলৈ লৈ যাব বুলি গম পাই মই বেয়া পোৱা নাছিলোঁ, কাৰণ মই তাত আগতেও বহু সময় কটাইছিলোঁ। মই তাত মোৰ মা দেউতাক বিচাৰি পাইছিলোঁ। মোৰ মা দেউতাৰ কেতিয়ানো মৃত্যু হৈছিল মই গমেই পোৱা নাছিলোঁ, কাৰণ মই তেতিয়া বহু সৰু আছিলোঁ। কিন্তু ভবা নাছিলোঁ যে এদিন ময়ো তাত গৈ থাকিব লাগিব। এই বুলি কৈ দেউতাক হৰনাথে সৰলাৰ ফটোখন বুকুত সুমুৱাই ল'লে। দেউতাকৰ কথা শুনি নবীন আৰু নিশাই হুক হুকাই কান্দিবলৈ ধৰিলে। নিশাই দেউতাকৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, দেউতা, মোক ক্ষমা কৰি দিয়ক। মই বহুত ডাঙৰ ভুল কৰিলোঁ। আপোনাক বৃদ্ধাশ্ৰমত থ'বলৈ ময়েই নবীনক উচতাইছিলোঁ। ময়েই তেওঁক সদায় কৈছিলোঁ যে আপোনাক কোনো আশ্ৰমত থৈ আহক। আনফালে নবীনেও দেউতাকক সাৱটি ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, যিজন মানুহে মোক অনাথ হোৱাৰ পৰা বচালে সেইজন মানুহকে আজি মই অনাথ কৰিবলৈ গৈ আছিলোঁ। মই ভগৱানক ধন্যবাদ জনাইছোঁ যে তেওঁ মোক সঠিক সময়ত সঠিক ৰাস্তা দেখুৱালে। তেতিয়া দেউতাকে নিশা আৰু নবীনক সাৱটি ধৰি ক'লে, নিশা, নবীন, নাকান্দিবা। মানুহৰ জীৱনত এনেকুৱা ঘটনা ঘটেই। পৰিস্থিতিয়ে কেতিয়াবা এনে কাম কৰিবলৈ বাধ্য কৰায়। এতিয়া মই আহিলোঁ যেতিয়া তোমালোকে আকৌ খেদিলেও নাযাওঁ, মনত ৰাখিবা। প্ৰিয় দৰ্শক, এইদৰে নবীনে গম পালে যে প্ৰকৃততে সি যে অনাথ আছিল আৰু দেউতাকে যে এই কথাটো লুকুৱাই ৰাখিছিল। সেইদিনাৰ পৰা হৰনাথে জীৱনৰ বাকী থকা সময়খিনি বহুত সুখত কটালে। নিশাই আগতকৈও দুগুণে তেওঁৰ সেৱা শুশ্ৰূষা কৰিবলৈ ল'লে আৰু নবীনেও নিশাক সহায় কৰিবলৈ ল'লে। কাহিনীটো শুনি আপুনি কেনে পালে নিশ্চয় জনাব। ধন্যবাদ।